নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰৰ খেতিৰ প্ৰডাক্টবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যোৱা 3 মাহৰ আগতে বিলাহী খেতি আৰু ৰঙালাও খেতি কৰা হৈছিলে, তাৰে অলপ প্ৰডাক্টবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইবিলাক চব ভোট জলকীয়া চিঙা হৈছে কাইলৈ বজাৰৰ কাৰণে। এইবিলাক দেখিছে মিনিমাম 20 কেজিমান ভোট জলকীয়া চিঙা হ'ল। এতিয়া ৰঙালাও চিঙি থোৱা আছে। এইবিলাক কি সুন্দৰ পকা পকা ৰঙালাও দেখিছে। আগৰ পৰা চিঙি আছে, কিন্তু মই একচুৱেলি ঘৰত নাছিলোঁতো, সেইটো কাৰণে আপোনালোকক দেখাব পৰা নাই। কালি আহি পালোঁ, অলপ দেখাইছোঁ। এইবিলাক বিলাহী চিঙা আছে। আৰু বাৰীত মানে চিঙি থকা হৈছে। একচুৱেলি মই চিঙিব পৰা নাই, আমাৰ লগৰে একে ষ্টাফৰে আমাৰ মনদীপ ৰাজকুমাৰ আৰু ইন্দ্ৰজিৎ চাউৰক আমাৰ দেউতাক অলপ হেল্প কৰি দিছে, তেওঁলোকে চিঙি দিছে। মোৰ গাটো বৰ ভাল নাই, হাতখন অলপ কিবা নাৰ্ভৰ প্ৰব্লেম এটা হৈছে, সেইটো কাৰণে মই চিঙিব পৰা নাই। সিহঁতৰ কাৰণে খাবলৈ মই হাঁহ এটা ঠিক কৰি আছিলোঁ, এতিয়া গা পা ধুলোঁ, ঠিক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বাকী ঘৰত চিঙি থোৱাবিলাক দেখিলে, বাকী সেইবিলাক প্ৰডাক্ট কোনডোখৰ জেগাত লগোৱা হৈছে, কেনেকুৱা হৈছে গছবিলাক। একচুৱেলি ছিঙি হৈ গ'ল, মানে আপোনাৰ এতিয়া 3 মাহৰ আগতে দিয়াতো ফাইনেলি 3 কোটা 4 কোটামান চিঙা হৈ গ'ল। আৰু 3 কোটামান ওলাব চাগে দেই, আপোনালোকক দেখাইছোঁ চাব। আৰু পিছতীয়া অলপ আছে, পিছতীয়াবিলাক অলপ পিছত ওলাব। এইবিলাক দেখাম আপোনাক, আমাৰ বাৰীখন শাকনি বাৰীখন। এইবিলাক দেখিছে বন্ধুসকল, আগৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ মই আমাৰ শাকনি বাৰীখন চাওঁ আহক বুলি। ঠিক তেতিয়া সম্পূৰ্ণ মেচিয়ৰ হোৱা নাছিলে। এতিয়া দেখিছে এইবিলাক জলকীয়া সম্পূৰ্ণ মেচিয়ৰিটি হৈ গ'ল। মানে ইয়াৰ পৰা এতিয়া ছিঙি থকা হৈছে। আৰু একচুৱেলি এতিয়া এইকেইজোপা গছৰ পৰা মিনিমাম 3 কোটামান 4 কোটামান প্ৰডাক্ট লোৱা হৈ গ'ল, আৰু ওলাব। খুব সুন্দৰ হৈছে গছবিলাক, এইবিলাক দেখিছে খুব সুন্দৰ হৈছে। এইফালে বিলাহী, এইবিলাক এই দেউতাই যে বিলাহী নিছিলে, আৰু ইয়াতে ছিঙি থকা হৈছে বিলাহী। এইবিলাক দেখিছে, এইবিলাক চব বিলাহী আমাৰ নিজৰ খেতি, নিজে কৰা, দেউতাই কৰে। আগতে ময়ো কৰিছিলোঁ খেতি বহুত। একচুৱেলি প্লান্টেশ্যনৰ কামত বাহিৰত থাকিব লাগে, সেইটো কাৰণে আপোনাৰ কৰিব নোৱাৰি। বাকী এইবিলাক দেখিছে ভোট জলকীয়া, এইটো আপোনাৰ পিছতীয়াটো। এইটো আৰু 10 দিন 12 দিন পিছত এইটো ছিঙিব হৈ যাব। অলপ জংঘল হৈ গৈছে, এইবিলাক দেখিছে। এইবিলাক অলপ জংঘল হৈ গৈছে এইবিলাক। বাকী বিলাহী এইটো আপোনাৰ যিটো ছিঙি থকা হৈছে, এইটো গছ দেখিছে আপোনালোকে, এইটো একচুৱেলি এতিয়া খতম হ'ব হৈছে, আৰু গছটো মৰি গৈছে। হ'লেও ওলাব আৰু 2-3 কোটা। ইয়াতে সেইজন আমাৰ ইন্দ্ৰজিৎ এইফালে দেখুৱাই দি আছে, এহাঁতি সেইজন আমাৰ বডি উলিয়াই আছে পুৰা। এইফালে চব বন্ধুসকল, এইবিলাক পিছতীয়াবিলাক এইকেইটা আৰু 10 দিন 12 দিন পিছত খুব ভালকৈ ওলাব এইবিলাক। এইকেইজোপাত অলপ দাম পোৱা হ'ব চাগে নিশ্চয়। এতিয়া বৰ্তমান 13 টকাকৈ দি থকা হৈছে বিলাহী। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। দেখিছেই আমাৰ খেতিবিলাক। ঠিক আছে বন্ধুসকল, বাই বাই, জয় অসম।